নমস্কাৰ মিক্স আছামিজৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত কিছুমান জনপ্ৰিয় ইউটিউবাৰে হওক বা ফেচবুকাৰে হওক নামি পৰিছে অনলাইন গেমিং প্ৰমোচন কৰাত। জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাই পপিয়া মনকে আদি কৰি বহুকেইগৰাকী জনপ্ৰিয় ইউটিউবাৰে বৰ্তমান সময়ত এই অনলাইন গেমিং খেলিবৰ কাৰণে ৰাইজক উদগনি জগাইছে। অনলাইন গেমটো প্ৰমোচন কৰাৰ সময়ত তেওঁলোকে যিমান বেলেঞ্চ তেওঁলোকে দেখায় যে সেইখিনি টকা তেওঁলোকে আৰ্নিং কৰিছে বুলি, প্ৰকৃততে জানো সিমানখিনি টকা আৰ্নিং কৰিব পাৰে? যদি এটা গেম খেলিয়ে সিমানখিনি টকা আৰ্নিং কৰিব পাৰিলে হয়, তেতিয়াহ'লে হয়তো মানুহে অকল সেই গেমকেই খেলি থাকিলে হয়, বেলেগ কামত হয়তো নগ'ল হয় বা বেলেগ কামৰ কাৰণে ইমান হাবাধুৰি খাই নুফুৰিলে হয়। প্ৰকৃততে কথাটো কিমান সত্য? তেওঁলোকে যিটো গেম অনলাইন খেলি ইমান টকা আৰ্নিং কৰা বুলি দেখাইছে, প্ৰকৃততে তেওঁলোকে কিমান টকা আৰ্নিং কৰে বাৰু সেই গেমটোৰ জৰিয়তে? তেওঁলোকে গেমটোৰ কথা ইমান সহজভাৱে কয় যে আপোনালোকেও এই গেমটো খেলি টকা আৰ্নিং কৰিব পাৰিব মোৰ দৰে। প্ৰকৃততে গেমটো খেলিবলৈ হ'লে আপোনালোকে তাত টকা ইনভেষ্ট কৰিব লাগিব। যদি আপোনালোকে টকা ইনভেষ্ট নকৰে, তেতিয়াহ'লে আপোনালোকে সেই গেমটো খেলিব নোৱাৰে। সেই কথাটো মই কোৱা নাই, সেই কথাটো জনপ্ৰিয় ইউটিউবাৰ মনোজ ভাইয়ে নিজেই কৈছে যে মনোজ ভাই যেতিয়া গেমটো খেলিবলৈ লৈছে তেতিয়া 10,000 টকা তাত ইনভেষ্ট কৰিছে। আৰু এটা আচৰিত কথা এয়ে যে তেওঁলোকে যিটো গেম প্ৰমোচন কৰিছে সেই গেমত তেওঁলোকে যিমানখিনি টকা আৰ্নিং কৰিছে সকলোৰে আৰ্নিং কৰা বেলেঞ্চখিনি একেই। সেই গেমটো খেলি আপোনালোকে যদি লাখ টকা ইনকাম কৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি ভুল ভাবিছে। আপুনি সেইটো গেমৰ পৰা ইমান টকা আপুনি ইনকাম কৰিব নোৱাৰে। জনপ্ৰিয় ইউটিউবাৰ তথা ফেচবুকাৰসকলে কেইটামান মাত্ৰ টকাৰ কাৰণে এনেধৰণৰ এপছবোৰ প্ৰমোচন কৰিছে। এটা গেম খেলি যে আপোনালোকে ইমান টকা আৰ্ন কৰিব পাৰিব, সেয়া সম্পূৰ্ণ মিছা কথা। জনপ্ৰিয় ইউটিউবাৰসকললৈ মোৰ এটাই অনুৰোধ, আপোনালোকে যেনেদৰে নিজৰ অভিনয়ৰ জৰিয়তে অসমবাসী ৰাইজক আমোদ প্ৰদান কৰি আহিছে, তেনেদৰে আপোনালোকে সদায় চেষ্টা কৰক। আপোনালোকক সকলোৱে মৰম দিব। এনেধৰণৰ কিছুমান এপছ প্ৰমোচন কৰি আপোনালোকে ৰাইজৰ দুখত নপৰিব। কাৰণ আপোনালোকৰ প্ৰমোচনৰ যিমান ভিডিঅ' দেখিছো, আপোনালোকৰ ভিডিঅ'ৰ তলত কেৱল আপোনালোকক গালি দিহে দেখিছো। টকা সকলোকে লাগে। ইমান সহজতে যদি মানুহে ইমান লাখ লাখ টকা ইনকাম কৰিব পাৰিলে হয়, তেতিয়াহ'লে হয়তো অসমত এজন দুখীয়া মানুহ নাথাকিলে হয়। আপোনালোকে কেইটামান টকাৰ কাৰণে অসমবাসী ৰাইজক বিপদে পৰিচালিত নকৰিব বুলি আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ জনাইছো। ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো বনাওঁতে কিবা ভুল হৈছে, তেতিয়াহ'লে সকলোৰে ওচৰত মই ক্ষমা প্ৰাৰ্থী। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ সন্মুখলৈ খুব সোনকালে আহি আছো। আজিলৈ বাই বাই।